নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছোঁ আৰু আজি ভিডিঅ'টো ঘৰৰ পৰাই। আজি আমাৰ নামঘৰত দশম স্কন্ধ পাঠ কৰিছে, যিহেতু প্ৰত্যেক দিনে আমাৰ ঘৰত ভাগৱতৰ পাঠ কৰা হয় আৰু আজি তেনেদৰে ভাগৱতৰ দশম স্কন্ধটো পোৱাৰ কাৰণে ওচৰৰে এজন ককা তেওঁকো মাতিছে আৰু লগতে ভাইটিহঁত আৰু নিচাদো পাঠ কৰিছে। আজি দেখাম আমাৰ ঘৰত ভাগৱত পাঠ কৰাৰ কিছুমান মুহূৰ্ত। আৰু আগতে দুদুৰ লগত পাঠ কৰিছিলে, দুদুৱে পাঠ কৰিছিলে ভাইটিহঁতৰ লগত, কিন্তু এতিয়া দুদু যিহেতু অসুস্থ হৈ আছে, গতিকে নিচাদুৱে ভাইটিহঁতৰ লগত পাঠ কৰিছে আৰু আজি দশম স্কন্ধ পাঠ কৰি আছে। মই অকণমান তাৰে ভিডিঅ' কৰিম, যিহেতু ভিডিঅ'টো ইউটিউবত দি ৰাখিলে ইয়াৰ সময়বোৰ ধৰি ৰখা হয়, গতিকে পিছত চাবলৈ সুবিধা হয়। সেয়েহে মই ভিডিঅ'টো ইউটিউবত এনেদৰে আপলোড কৰিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। ইয়াতে চিনাকি কৰাই দিছোঁ, বাওঁফালৰ পৰা বহি থকাজন হৈছে নিচাদুৰ ল'ৰা, তাৰপিছত দ্বিতীয়তে আছে সৰুদাই ডাঙৰজন আৰু 3 নম্বৰতে আছে সৰুদাই সৰু ল'ৰাজন আৰু 4 নম্বৰতে বহা মানে সোঁফাললৈ আছে মোৰ ভাইটি। আৰু এই ভাগ হৈছে আমাৰ নামঘৰৰ মণিকূট ভাগ। ঠিক আছে, আজি যিহেতু দশম স্কন্ধৰ পাঠ আৰম্ভ কৰিলে, গতিকে দশম স্কন্ধত কিনো থাকে মই বিশেষ নাজানো, গতিকে ইয়াক সুধিছোঁ মানে কিবা জানো নেকি বুলি। ই অকণমান কৰি দিব। আজি কি পঢ়িলি? আজি দৈৱকী বাসুদেৱ মানে বিবাহ হ'ল, তাৰপিছত কংস আকাশবাণী শুনিলে, এতিয়া দৈৱকীক জেলত ভৰালে। কাইলৈ কৃষ্ণ জন্ম হ'ব, কাৰাগাৰত ভৰালে। কৃষ্ণ জন্ম হ'ব, কৃষ্ণ জন্ম হৈ পিনে কেনেকৈ নন্দ ঘৰলৈ নিলে সেইখিনি দিব, তাৰপিছত শিশুলীলা ৰাসক্ৰিয়া সেনেকৈ কৃষ্ণ সেইখিনি দিব। কৃষ্ণ কাহিনীটো দশম স্কন্ধতে আছে, 300 আছে জন্মৰ পৰা মানে কুৰুক্ষেত্ৰ কাহিনী দশম স্কন্ধতে আছে। ঠিক আছে বাৰু, গম পালোঁ। দশম স্কন্ধৰ যিহেতু 3টা খণ্ড আছে, তাৰপিছত আজি মানে ভাগৱত পাঠত দশম স্কন্ধৰ প্ৰথম পাৰ্টটো পঢ়িলে। তাতে মানে আছিলে কি দৈৱকী বাসুদেৱৰ বিবাহ আৰু কংসৰ মানে যি আকাশবাণী শুনাৰ পিছত দৈৱকী বাসুদেৱক কাৰাগাৰত বন্দী কৰা, এইখিনি কাহিনী আছে। আৰু কাইলৈ মানে পঢ়িব মাজভাগত থাকিব কৃষ্ণৰ জন্ম কাহিনীখিনি। আৰু গতিকে কাইলৈ আমাৰ ঘৰত কি কৰিব, মানে কৃষ্ণ জন্মৰ বুলি তেনেধৰণে মানে পায়স বা এনেধৰণে অলপ আয়োজন কৰিব। আৰু প্ৰত্যেকবাৰতে এনেকৈ দশম স্কন্ধ পাঠ কৰা যোনদিনা কৃষ্ণ জন্ম হয়, সেইদিনা আমাৰ ঘৰত তেনেধৰণে ওচৰৰ ককাহঁতক মাতি পেলাই নিয়মটো কৰে। ধন্যবাদ। আৰু এইজন হৈছে দদৌ, আৰু দদৌৰ কাষতে আছে সৰু ভাইটি, মানে মোৰ সৰুদাইৰ সৰুজন ল'ৰা। আৰু দদৌ যিহেতু এতিয়া অসুস্থ, দদৌৰ মানে এতিয়া নাম গাব নোৱাৰে, গতিকে দদৌৰ আগৰ এটা কীৰ্তন গোৱা অডিঅ' আছিলে, এই অডিঅ'টো মই দদৌৰ ফটোখনতে এনেদৰে লগাই দিছোঁ। নাম অপৰাধী অধম মুদিবে যাতনা অনেক জনম। ৰাম ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান আৰু এইফালে হৈছে আমাৰ মৰমৰ আইকো এটা প্ৰাৰ্থনা গোৱালোঁ, আৰু ভিডিঅ'টোত আইৰো প্ৰাৰ্থনাটো ৰাখি থ'লোঁ।
মন কৰি নুশুনে কাণ অধোক যায় শিশুৱে কলা বাইবে কাণত চপত সধান পাতয় তাব যিটো দেই নাম এয়াই আছিল আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। আচলতে মই সময়বিলাক ধৰি ৰাখিবৰ কাৰণে ভিডিঅ'বিলাক কৰোঁ।